स्पष्ट है कि कोरोना की चुनौती अभी पूरी तरह से टली नहीं है। देशत एতিয়াও শেষ হোৱা নাই মহামাৰী কোভিডৰ প্ৰত্যাহ্বান। কোভিডৰ চতুৰ্থ লহৰৰ সৈতে যুঁজিছে বিভিন্ন ৰাজ্যই আৰু দেশৰ বিভিন্ন ৰাজ্যত উদ্ভৱ হোৱা কোভিডৰ চতুৰ্থ লহৰৰ সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ আজি সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিশেষ বৈঠক। মুখ্যমন্ত্ৰীসকলৰ সৈতে দেশৰ কোভিড পৰিস্থিতি আলোচনা কৰি প্ৰধানমন্ত্ৰীৰ মন্তব্য যে কিছু ৰাজ্যত কোভিডৰ চতুৰ্থ লহৰে ভয়ংকৰ ৰূপ লৈছে। সেয়ে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। स्पष्ट है कि कोरोना की चुनौती अभी पूरी तरह से टली नहीं है। ओमिक्रॉन और उसके सब वेरिएंट्स किस तरह गंभीर परिस्थिति पैदा कर सकते हैं, ये यूरोप के देशों में हम देख रहे हैं। इन सबके बावजूद पिछले 2 हफ्तों से जिस तरह से कुछ राज्यों में केसेस बढ़ रहे हैं, उससे हमें अलर्ट रहने की जरूरत है। কোভিডৰ চতুৰ্থ লহৰত সমগ্ৰ দেশত বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 2927 জন লোক, মৃত্যু হৈছে 32 জন লোকৰ। দিল্লীতে সৰ্বাধিক বিগত 24 ঘণ্টাত 1204 জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিডত। অসমত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে 3 জন লোক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা এই কেইখনমান ৰাজ্যত কোভিডৰ এটা চতুৰ্থ ঢৌ এটা দেখা গৈছে, এনেকুৱা এটা অনুমান কৰা হৈছে। অমনিকন ভেৰিয়েণ্টৰ এটা বিশেষ ভেৰিয়েণ্ট এটা দিল্লীকে ধৰি বিভিন্ন স্থানত দেখা গৈছে। তাৰ পৰিপ্ৰেক্ষিতত তেখেতে ৰাজ্যসমূহক ভেকচিনেশ্যন আৰু তীব্ৰ গতিত চলাবলৈ পৰামৰ্শ দিছে। যোৱাকালি ভাৰত চৰকাৰে 6 বছৰীয়া শিশুলৈকে ভেকচিন মঞ্জুৰি কৰিছে আৰু 60 বছৰৰ ওপৰৰ মানুহক তৃতীয় আমাৰ বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে তৃতীয় ড'জো তেখেতসকলে মঞ্জুৰি কৰিছে। ভেকচিনেশ্যনটো আৰু বেছিকৈ কৰিবৰ বাবে তেখেতে আমাক নিৰ্দেশ দিছে, যাতে আমি সম্ভাৱ্য চতুৰ্থ যদি কোভিডৰ ঢৌ আহে আমি যাতে মোকাবিলা কৰিব পাৰোঁ। দিল্লী আদি স্থানত ইতিমধ্যে নিতে 708 কোভিড কেছ ধৰাত পৰিছে। এই ভেৰিয়েণ্টটো যিটো বৰ্তমান ভাৰতত দেখা গৈছে, এই ভেৰিয়েণ্টটো সুচৰে কিন্তু কোমৰ্বিডিটি নাথাকিলে মৰ্টেলিটি নাথাকে, কিন্তু কোমৰ্বিডিটি থকা লোকৰ ক্ষেত্ৰত কোনেও একো আগতীয়াকৈ ক'ব নোৱাৰে। অৱশ্যে সমগ্ৰ দেশজুৰি হোৱা কোভিড টীকাকৰণ অভিযানে কোভিড প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰিলে কোভিডৰ চতুৰ্থ লহৰত বিভিন্ন ৰাজ্যত শিশু কোভিডত আক্ৰান্ত হোৱাৰ বিষয়টোত। অৱশ্যে মঙলবাৰে 6ৰ পৰা 12 বছৰৰ শিশুৰ বাবে অনুমতি লাভ কৰিছে কোভিডৰ নতুন ভেকচিনে। সেয়েহে কোভিড টীকাকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে। हमारे देश में लंबे समय बाद स्कूल्स खुले हैं, क्लासेस शुरू हुई है। ऐसे में कोरोना केसेस के बढ़ने से कहीं न कहीं पेरेंट्स के लिए चिंता बढ़ रही है। कुछ स्कूल्स में बच्चों के संक्रमित होने के मामले में भी कुछ न कुछ खबरें आ रही है, लेकिन संतोष का विषय है कि ज्यादा से ज्यादा बच्चों को भी वैक्सीन का कवच मिल रहा है। मार्च में हमने 12 से 14 साल के बच्चों के लिए वैक्सीनेशन शुरू कर दिया था। अभी कल ही 6 से 12 साल के बच्चों के लिए भी कोवैक्सीन टीका की परमिशन मिल गई है। सभी एलिजिबल बच्चों का जल्द से जल्द टीकाकरण यह हमारी प्राथमिकता है। पहले की तरह स्कूलों में विशेष अभियान भी चलाने की जरूरत होगी। टीचर्स और माता पिता इसे लेकर जागरूक रहें, हमें ये भी सुनिश्चित करना होगा।
আনহাতে বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন কোনো ৰোগী ইনফ্লুৱেঞ্জাত আক্ৰান্ত হলে তেনে ৰোগীৰ RT-PCR পৰীক্ষা বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ দিলে প্ৰধানমন্ত্ৰীয়ে। कोरोना की जो स्थिति है उसमें ये जरूरी है कि अस्पतालों में भर्ती मरीजों में जो हमारे गंभीर इन्फ्लुएंजा के केसेस हैं उनका 100% RT-PCR टेस्ट हो। সকলো ৰাজ্যতে ৰাজহুৱা স্থানত কোভিড প্ৰোটোকল মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। साथियों, हमें सार्वजनिक स्थानों पर कोविड एप्रोप्रिएट बिहेवियर को प्रमोट करना है। साथ ही पब्लिक में पैनिक न फैले, ये भी सुनिश्चित करना है। অৱশ্যে কোভিডৰ চতুৰ্থ লহৰৰ বাবে আতংকিত নহৈ সকলোকে সজাগ হোৱাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে। বিশেষকৈ শিশুৰ পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষকসকলক এই ক্ষেত্ৰত অধিক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য, সঠিক টিকাকৰণ অভিযানেহে দেশবাসীক ৰক্ষা কৰিব কোভিডৰ প্ৰত্যাহ্বানৰ পৰা। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।